এটা কি হ'ল কোৱেশ্যনত দিছে কি এটা চিপ চেল কৰি 990 টকাত চেল কৰিলে 10% হ'ল এটা হোৱাট প্ৰাইচ should be sell to gain 10%, কিমান কেই টকাত বেচিলে আকৌ তোমাৰ 10% লাভ হ'ব। এটা প্ৰথম কথাটো আমি যদি ধৰি লওঁ যে কষ্ট প্ৰাইচ আছিলে এই চিপটো যেনিবা ধৰি লৈছোঁ 100 আছিলে, তেতিয়া চেলিং প্ৰাইচ 90 হ'লে মানে তেতিয়া তোমাৰ 10% হ'ব। ঠিক আছে, এটা ধৰি লওঁ তোমাৰ 990 টকা আছিলে, 990 টকা আছিলে চেলিং প্ৰাইচটো। এতিয়া আমি এইটো কেলকুলেট কৰিলে পাওঁ যে কিমান গুণ তোমাৰ এইটো 90 টকাৰ চেলিং প্ৰাইচত বিকিছে। এতিয়া 990 হ'ল, 990 আৰু এইপিনে 90 মাল্টিপ্লাই কৰিলে আমি কম 11 পাম, মানে 11 গুণ সৰহকৈ বেচিলে 990 টকা হ'ব। এইপিনেও আমি 11 মাল্টিপ্লাই কৰিলে আমাৰ তোমাৰ অৰিজিনেল যিটো কষ্ট প্ৰাইচ দিলে চিপটো 1111 টকা আমি ওলাই যাব, তেতিয়া আমি 10% লছ হ'ব। এতিয়া কথাটো কি হৈছে 10% ল'ব লাগিব, লাভ হ'ব মানে কি কৰিব লাগিব, এইটো কষ্ট প্ৰাইচ হ'ল 100 আৰু তোমাৰ এইটো চেলিং প্ৰাইচটো আছে 90, তেতিয়াহ'লে আমি কি কৰিব লাগিব তাত 20 যোগ কৰিব লাগিব, তেতিয়া আমি কি পাম 110 টকা হ'ব, তেতিয়া আমাৰ 10% প্ৰফিট হ'ব। ঠিক তেনেদৰে এইটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰত্যেক 90তে আমি 990 এতিয়া চাবলৈ গ'লে 990ত তোমাৰ কিমান আছে, 990ত তোমাৰ 11টা 90 আছে। ঠিক আছে, এতিয়া প্ৰত্যেক 90তে আমি 20 পিচ এড কৰি যাব লাগিব, নাজানো জানো, সেইটো আমি জিকে কৰিবলৈ কি কৰিম 11 মাল্টিপ্লাইড ইনটু 20 আমি কি হ'ব 220, 220 টকা। এই 220 টকা আমি কি কৰিব লাগিব, এতিয়া তোমাৰ 220 টকা আমি 990 লগত এড কৰি দিলে আমি তাৰ যিটো চেলিং প্ৰাইচ পাই যাম 1210 টকা। ঠিক আছে, 1210 টকা আমি চাব পাৰোঁ যে 10% আমাৰ প্ৰফিট হৈছে নে নাই হোৱা। এতিয়া চাবলৈ গ'লে আমি কি কৰিলোঁ 1210 মাইনাছ 1100 কৰিলোঁ, আমি তেতিয়া কি কৰোঁ 110 টকা পালোঁ। 110 টকা তুমি এতিয়া চাবলৈ গ'লে আমি সদায় এই প্ৰফিট বা লছ উলিয়াওঁ সদায় কষ্ট প্ৰাইচৰ লগত। কষ্ট প্ৰাইচটো আছিলে তোমাৰ 1100 টকা আছিলে, মানে আমি ওপৰত দিব লাগিব 110 ইনটু মাল্টিপ্লাই টু 100, 10% প্ৰফিট হৈছে, এইটোৱে।